নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে ভালে আছা। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 4, অষ্টম শ্ৰেণীৰ পাঠ নম্বৰ 4। এই পাঠটোৰ নাম হৈছে কি? জাগা জননীৰ সন্তান। ঠিক আছে, জাগা জননীৰ সন্তান। এতিয়া আমি চাওঁ এই পাঠটোত কি দিছে। দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱা মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নীতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যতে সুৰক্ষাৰ প্ৰহৰী। তেওঁলোকৰ অৰ্থে এয়া এক প্ৰেৰণাময় আহ্বান। ঠিক আছে, আমাৰ দেশৰ সন্তানসকলৰ নিজৰ দেশখনৰ প্ৰতি কিছুমান কৰ্তব্য থাকে, কিছুমান ধৰ্ম থাকে, কৰ্তব্য থাকে। সেইসমূহৰ প্ৰতি কিছুমান বাৰ্তা জনাই কবিয়ে এই কবিতাটো ৰচনা কৰিছে। ঠিক আছে, বা এইটো গানৰ নিচিনা হয়। তোমালোকে চোৱা কি কৈছে। জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগমুক্ত প্ৰাণ, মৃত্যুক গচকি আনা জয় জিনি কৰি দুৰ্জয় অভিযান। কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়, তুমি দুৰ্বল ম্ৰিয়মান তথাপিও নাই ভয়। জাগা শক্তিমান, জাগা মাতৃপান, শক্তি গায়ত্ৰী মনত পেলোৱা সবা দুৰ্নিবাৰ, তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। অ মোৰ আপোন পাহাৰা দুৰ্মদ বীৰ, অজেয় নৱ জোৱান, জাগা শক্তিমান, জাগা মাতৃপান। কবিৰ নাম কি? জ্যোতিপ্ৰসাদ আগৰৱালা। তোমালোকে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে তোমালোকে আগত ক্লাছ 4-5ত চাগে পাইছাই। তো এই তেখেতৰে এটি কবিতা আৰু ইয়াতে তোমালোকক দিছে। ঠিক আছে, এতিয়া নেক্সট চোৱা কি কৈছে। উৎস জ্যোতিপ্ৰসাদ ৰচনা বুলি পৰা মানে এই কবিতাটো লোৱা হৈছে। ঠিক আছে, কবি কোন? জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰপিছত কি দিছে চোৱা তোমালোকক। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰিছিল। ইয়াৰ পৰা পৰীক্ষাত এটা প্ৰশ্ন আহিব পাৰে যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? তেতিয়া তোমালোকে লিখিবা জয়মতী। ঠিক আছে, বা জয়মতী বোলছবিখন কোনে বনাইছিল? তো এইটো কি হ'ব? জ্যোতিপ্ৰসাদ আগৰৱালা। 14 বছৰ বয়সত তেখেতে ৰচনা কৰা নাট হ'ল সোণিত কোঁৱাৰী। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো প্ৰশ্ন আহিব পাৰে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা কৰা 14 বছৰ বয়সতে কি নাট ৰচনা কৰিছিল? তেতিয়া তোমালোকে লিখিব লাগিব কি? সোণিত কোঁৱাৰী। তেখেতে ৰচনা কৰা নাটসমূহৰ ভিতৰত কাৰেঙৰ লিগিৰি, ৰূপালীম, নিমাতী কইনা, লভিতা আদি উল্লেখযোগ্য। এতিয়া তোমালোকক প্ৰশ্ন আহিব পাৰে যে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুটা নাটৰ নাম লিখা। তেতিয়া তোমালোকে লিখিবা ইয়াৰ পৰা লিগিৰি, ৰূপালীম, নিমাতী কইনা, যিকোনো দুটা লিখি দিলেই হ'ল। বুজি পাইছা? তো সেইকাৰণে তোমালোকে সদায় এই জানো অহা যে কথাবিলাক দিয়ে বা মনত ৰাখিবলগীয়া যে কথাবিলাক দিয়ে, সমাজ বিজ্ঞানতো থাকে তোমালোকৰ, তো এইবিলাক খুব মন কৰি তোমালোকে শিকিবা। গীতটো সুৰ লগাই গোৱা। এই গীতটো কি কৈছে তোমালোকক? মানে সুৰ লগাই গাব কৈছে। গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। নেক্সট 3 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা। কবিয়ে কাক জাগি উঠিবলৈ কৈছে? খ নম্বৰ, দুৰ্জয় অভিযান বুলি কি বুজাইছে? গ নম্বৰ, দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে? ঘ নম্বৰ, জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে? ঙ নম্বৰ, তথাপিও নাই ভয় বুলি কিয় কৈছে? তাৰপিছত কৈছে কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে? আপোন পাহাৰা বীৰক কি বুলি আখ্যা দিছে? ঠিক আছে, এই প্ৰশ্নকেইটাৰ উত্তৰ মই তোমালোকক লিখাই দিম। নেক্সট কি কৈছে? গীতটোৰ বুজি নোপোৱা শব্দবোৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। তোমালোকৰ এই কিতাপখনৰ, অসমীয়া কিতাপখনৰ পিছফালে তোমালোকে চাবা এনেকুৱা শব্দ সম্ভাৰ আছে, এইখিনি তোমালোকে চাই ল'বা।
নেক্সট কি কৈছে চোৱা, গীতটোৰ মূল ভাৱ লিখা। 6 নম্বৰ আছে কি বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিব দিছে। শক্তিমান, কাপুৰুষ, নিনাদ, অজয়, অভিযান এইবিলাক দি বাক্য ৰচনা কৰিব দিছে। তাৰপিছত কি দিছে, ইয়াৰ তলত তোমালোকক কিছুমান সন্ধি দিছে। এই সন্ধিসমূহ তোমালোকে অলপ শিকি ল'বা। কেতিয়াবা ইয়াৰ পৰা তোমালোকক সন্ধি বিচ্ছেদ কৰিব দিব পাৰে বা কোনটো কি সন্ধি সেইবিলাক দিব পাৰে। এই কিতাপৰ এক্সাম্পলসমূহ তোমালোকে খুব ধুনীয়াকৈ শিকি ল'বা, ঠিক আছে। সৰসন্ধি আৰু ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। সন্ধি হৈছে মূলতঃ 3 প্ৰকাৰ। এই 3টা ভাগ ইয়াতে দি দিছে। কোন ভাগটো কি হয়, কাক বোলে সেইটো দি দিছে। ব্যঞ্জন সন্ধিটো কি দিছে চোৱা, ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে ব্যঞ্জন সন্ধি বোলা হয়। নেক্সট ইয়াত 7 নম্বৰ আছে সন্ধি গঠন কৰা আৰু ভাঙা। তাৰপিছত তোমালোকৰ নেক্সট ইয়াতে দিছে চোৱা, প্ৰত্যয়ৰ বিষয়ে দিছে। কেনেকৈ কি লোনৰ ল এইবিলাকো কিন্তু ইয়াৰ পৰাও তোমালোকক পৰীক্ষাত প্ৰশ্ন দিব পাৰে যে কপাহ, কপাহী ইয়াত কি প্ৰত্যয় যোগ হৈছে, ঠিক আছে। দীৰ্ঘই প্ৰত্যয় যোগ হৈছে। তাম যোগ ই তামি, ধন যোগ ই ধনী, বা তোমালোকক ধন দি দিব, ক'ব যে প্ৰত্যয় নিৰ্ণয় কৰা। তেতিয়া তোমালোকে ধন লিখিলে তোমালোকে ধনী লিখিব লাগিব। জ্ঞান লিখিলে কুৱেশ্যনত জ্ঞান দিয়া থাকিলে তোমালোকে জ্ঞানী লিখিব লাগিব। লোন দিয়া থাকিলে তোমালোকে লুণীয়া লিখিব লাগিব। জোল দিয়া থাকিলে কি লিখিবা, জুলীয়া বুলি লিখিবা, ঠিক আছে। এনেকৈ তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা প্ৰত্যয়সমূহ শিকি ল'বা, ঠিক আছে। অক প্ৰত্যয় যোগ কৰিছে, এইটো খুব দিয়া। খেতি যোগ অক, খেতিয়ক। তাৰপিছত গাঁও যোগ অলিয়া, গাঁৱলীয়া। তাৰপিছত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে। 10 নম্বৰত দিছে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। তাৰপিছত দিছে এটা শব্দত প্ৰকাশ কৰা। 12 নম্বৰত দিছে তলত দিয়া বিশেষ পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা। মান, মানি এনেকৈ হ'ব। দুৰ্বলতা, দুৰ্বল, দৰ্শন, দৰ্শনীয় এইবিলাক মই লিখাই দিম। ভাৱ বহলাই লিখা দিছে। এইবিলাক আৰু তোমালোকক মই ধুনীয়াকৈ প্ৰশ্নখিনি মই লিখাই দিম, ঠিক আছে। প্ৰশ্ন উত্তৰখিনি মই ধুনীয়াকৈ তোমালোকক দি দিছোঁ। তোমালোকে ধুনীয়াকৈ নিজৰ বহীত প্ৰশ্নৰ উত্তৰখিনি উঠাই ল'বা, ঠিক আছে ছাত্ৰ ছাত্ৰীসকল। ক নম্বৰ প্ৰশ্নটো দিছে কি চোৱা, ক নম্বৰ প্ৰশ্নটো দিছে যে কবিয়ে কাক জাগি উঠিবলৈ কৈছে। উত্তৰটো কি হ'ব, কবিয়ে দেশ মাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। খ নম্বৰ প্ৰশ্নটো কি আছে যে অভিযান বুলি কি বুজাইছে। মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে কি কৈছে, দুৰ্য অভিযান বুলি বুজাইছে। গ নম্বৰ প্ৰশ্নটো আছে দুৰ্য অভিযানেৰে কি কৰিবলৈ কৈছে। দুৰ্য অভিযানেৰে মৃত্যুক গচকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে। ঘ নম্বৰ আছে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। উত্তৰ হ'ব জননীৰ সন্তানক কৰ্মহীনতা আৰু কামপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে। তাৰপিছত তথাপিও নাই ভয় বুলি কিয় কৈছে। অ নম্বৰ প্ৰশ্ন। উত্তৰ কি হ'ব, দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা, কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমীসকলক তথাপিও ভয় নাই বুলি কৈছে। 6 নম্বৰ আছে কাৰ জয় নিনাদত শত্ৰুৰ কম্পমান বুলি উল্লেখ কৰিছে। উত্তৰটো কেনেকৈ লিখিবা, স্বদেশ প্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। 6 নম্বৰ আছে আপোন পাহাৰা বীৰক কি বুলি আখ্যা দিছে। আপোন পাহাৰা বীৰক দুৰ্ময় বীৰ অজয় নৱজোৱান বুলি আখ্যা দিছে। তাৰপিছত গীতটোৰ মূল ভাৱ লিখা। মই গীতটোৰ মূল ভাৱ লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। নেক্সট তোমালোকক আছে ব্যৱহাৰিক ব্যাকৰণ। ব্যৱহাৰিক ব্যাকৰণ কি দিছে, বাক্য ৰচনা, ঠিক আছে। এইটো ব্যৱহাৰিক ব্যাকৰণ আছে বাক্য ৰচনা। শক্তিমান, শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হ'লেহে আমি জীৱনত আগুৱাই যাবলৈ পাৰিম। কাপুৰুষ কি হ'ব, কাপুৰুষ লোকসকলে দেশ ৰক্ষা কৰিব নোৱাৰে। নিনাদ, বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰুপক্ষ কম্পিত হৈ পৰিছিল। অজয়, দেশ মাতৃৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একোজন অজয় বীৰ। অভিযান, আমাৰ সেনা জোৱানসকলে এইটো অলপ ভুল হৈছে, জোৱানসকলেতো দেশৰ বাবে হ'ব, ঠিক আছে। তোমালোকে দেশৰ পিছত লিখিবা বাবে সময়ে সময়ে বিভিন্ন অভিযান চলাইছে বা চলায়, এনেকৈ লিখিলে হ'ব। দেশৰ পিছত তোমালোকে বাবেটো আগতে আনি দিবা, এইটো মোৰ স্পেলিং মিষ্টেক হৈ গৈছে। আমাৰ সেনা জোৱানসকলে দেশৰ বাবে সময়ে সময়ে বিভিন্ন অভিযান চলাইছে বা চলাই আহিছে, এনেকৈ লিখিলে হ'ব।
তাৰপিছত 7 নম্বৰটো হৈছে সন্ধি গঠন কৰা আৰু ভাঙা। সন্ধিবিলাক মই গঠন কৰি দিছোঁ। দেৱ যোগ অসুৰ, দেৱাসুৰ, কোষ যোগ আসন, কুআসন, বিদ্যা যোগ অলংকাৰ, বিদ্যালংকাৰ, মূৰ যোগ আৰি, মুৰাৰী, দহ যোগ অনন, দশানন, মহাযোগ অৰ্ণৱ, মহাৰ্ণৱ, মহাযোগ ঋষি, মহৰ্ষি, নৰেন্দ্ৰ, নৰ যোগ ইন্দ্ৰ, মনোহৰ, মনঃ যোগ হৰ, মনোযোগ, মনঃ যোগ যোগ, উল্লেখ, উৎ যোগ লেখ, উৎ যোগ লেখ উল্লেখ, উজ্জ্বল, উজ্যোগ জল, নাবিক, নৌ যোগ ইক, দিগন্ত, দিগযোগ অন্ত। এনেকৈ তোমালোকে খুব ধুনীয়াকৈ সন্ধি বিচ্ছেদসমূহ চাই ল'বা আৰু ইয়াৰ পৰা কিন্তু তোমালোকক পৰীক্ষাত আহিব। সন্ধি বিচ্ছেদ বহুত ইম্পৰ্টেণ্ট হয়। 8 নম্বৰ কি দিছে চোৱা, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। মৃত্যুৰ বিপৰীত কি হ'ব? জন্ম। জয় কি হ'ব? পৰাজয়। কাপুৰুষ, বীৰ, সাহসী। ভয়, সাহস বা নিৰ্ভয়। শত্ৰু, মিত্ৰ। দুৰ্বল, সবল। নেক্সট 9 নম্বৰ কি আছে? তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। মই সমাৰ্থক শব্দ লিখি দিছোঁ। জননী মানে আই, মাই, মা, সন্তান মানে সতী, সন্তনী, ল'ৰা ছোৱালী, বীৰ বলৱন্ত, সাহসী, নিনাদ মানে ধ্বনি, শব্দ। নেক্সট আছে এটা শব্দত প্ৰকাশ কৰা। ঠিক আছে, নেক্সট কি আছে? এটা শব্দত প্ৰকাশ কৰা। সাহস নথকা মানুহ কাপুৰুষ বা ভীৰু। জাকৈৰ মাছ ধৰা মানুহ জাকৈয়া। যাৰ শক্তি আছে শক্তিমান, যাক জানিব নোৱাৰি দুৰ্জয়। নেক্সট কি আছে? তলত দিয়া বিশেষ পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা। এইটো হ'ব মান, মানি, দুৰ্বলতা, দুৰ্বল, দৰ্শন, দাৰ্শনিক, দুখ, দুখী, দুখ, দুখী, মানৱ, মানৱতা। ঠিক আছে, নেক্সট কি আছে তোমালোকক? এইটো হৈ গ'ল বিশেষৰ পৰা বিশেষণলৈ নিলোঁ। 12 নম্বৰ প্ৰশ্নটো আছে কি? ভাৱ বহলাই লিখা। সাঁতোৰ, সাঁতোৰ, নিজ বাহু বলে, সাঁতুৰিব নোৱাৰিলে যা ৰখা তলে। সেই কথাটোৰ ভাৱটো কি, অৰ্থটো কি? সাঁতোৰ, সাঁতোৰ, নিজ বাহু বলে, সাঁতুৰিব নোৱাৰিলে যা ৰখা তলে। তো কৈছে সাঁতুৰিব লাগে নিজৰ দুবাহুত বল থাকিব লাগিব, কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত সাঁতুৰিব পৰা যায়। তেনেকৈ সাঁতুৰিব নোৱাৰিলে পানীত ডুব মৰিবলগীয়া হয়, ডুব মৰিবলগীয়া হয়। আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায়। এই কথাৰ পৰা ইয়াকে ক'ব বিচাৰিছে যে জীৱনত যদি মানুহ কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ'লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কি কৰিব লাগিব? নিজেই কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল। ঠিক আছে, সকলোৱে তোমালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ। আকৌ এই ভিডিঅ'টো মই ইয়াতে সামৰণি মানিছোঁ। অহা ভিডিঅ'ত আকৌ মই নতুন এটা টপিক লৈ তোমালোকক লগ পাম। ঠিক আছে, সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। সকলোকে ধন্যবাদ থাকিল।